মৰাণ সাধাৰণ খটখটিৰ যুৱতীৰ নিৰুদ্দেশৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত সাধাৰণ খটখটিৰ এগৰাকী শান্তিভূমি 25 দেওবাৰে 19 জানুৱাৰী বজাৰলৈ ওলাই যোৱা পাছৰে পৰা সন্ধানহীন হৈ আছে। ইয়াৰ পিছৰে পৰা কোনো সংহত পোৱা নাই যুৱতীগৰাকী। ইতিমধ্যে পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোঁচা কৰে যদিও পোৱা নাই সন্ধান। পৰিয়ালৰ লোকে মৰাণহাট আৰক্ষী থানাত লিখিতভাৱে অৱগত কৰিছে। ইতিমধ্যে যুৱতীগৰাকীৰ সন্ধান আৰম্ভ কৰিছে মৰাণহাট আৰক্ষীয়ে। ইফালে যুৱতীগৰাকীৰ নিৰুদ্দেশৰ পিছতে পৰিয়ালটোত এতিয়া হাহাকাৰ অৱস্থা। ভণ্টিজনী নাই ঘৰৰ পৰা। কি নাম? শান্তি ভূমি। বয়স কিমান? 25 মান। কেতিয়া পৰা নাইকিয়া? দেওবাৰে। কি হৈছিল? একো এনেকা হোৱা নাই। কেকে বজাৰ যায় আহি যায়, আমি ভাবিলো বজাৰ গৈছে বুলি। বজাৰৰ পৰা আমি দেখা তেনেকা 3টা মান বাজি গ'ল, তেতিয়াহে ভাবিছো যে সি বেছি দেৰি বজাৰ গ'লেও নকৰে, তাৰপৰা ঘূৰি আহিব বুলি ভাবিলো। পিছত যেতিয়া পৰা গধূলি সন্ধ্যা হ'ব হৈছে তেতিয়াহে আমি ভাবিছো নাই। পিছত বিচাৰি ফোনৰ যোগাযোগী হ'লে, তাৰপৰা টেম্পু ষ্টেণ্ডত সুধিলো, তো দেখিলো বুলি ক'লে মৰাণ যোৱা। তাৰপৰা মৰাণৰ পৰা ঘূৰি অহা নাই। আৰক্ষীক জনালো? কি ক'লে আৰক্ষী? আৰক্ষীয়ে একশ্যন লোৱা নাই এতিয়ালৈকে, দিয়া হৈছে। কালি আকৌ খবৰ ল'ব গৈছিলো। কি কৰে তাই? একো নকৰে, ঘৰতে থাকে। ঘটনাটো কি হ'ল মানে আমিতো বজাৰ যায় বুলিহে জানো আকৌ, আৰু বজাৰৰ পৰা আহি বজাৰ কৰি সোনকালে গুচি আহে, আৰু ইমান দেৰি হৈ গ'ল অহা নাই বুলি আমি গোটেই বিচাৰি ফুৰিছো। তাৰপাছতো ঘৰৰ পৰিয়ালকেইটাকো সুধিছো তাত গৈছে নেকি বুলি, তাহাঁতিও গৈছে বোলে নাই অহা। তেতিয়া আমাৰতো চিন্তা হৈ গৈছে, সেইকাৰণে আৰু কি নকৰিম, আমি গোটেই গাঁৱত মৰাণে চৰাণে বিচাৰি ফুৰিছো। কালিও গৈছিলো, আজিও যাম বুলি কৈছো। আৰু এইবিলাকে আৰক্ষীক জনালে? আৰক্ষী কি ক'লে? মইতো যোৱা নাই তাত, ই গৈছিলে। কি নাম আছিলে ছোৱালীজনী? শান্তি ভূমি।